কৃষকে আইডি পাব লাগিব, ফাৰ্মাৰ্ছ আইডি। তেতিয়াহে তেখেতলোকে ভৱিষ্যতে কি পাব, সাৰ পাব, বীজ পাব, পানীৰ সুবিধা পাব বা চৰকাৰী স্কিমছ পাব। যিসকলে এতিয়াও কৰা নাই এই কেম্পলৈ যাওক, মাটিৰ ডকুমেণ্ট লৈ। গাঁৱে গাঁৱে অসমৰ সমগ্ৰ অসমৰ গাঁৱে গাঁৱে কেইখনমান জিলাত হোৱা নাই, তাত মাটিৰ ডকুমেণ্টেশ্যন বা ডিজিটাইজেশ্যন হৈ আছে। নহ'লে অসমৰ প্ৰায় সংখ্যক জিলাত এতিয়া কৃষি বিভাগৰ কৰ্মচাৰীসকলে পঞ্চায়তে গৈ কৃষকৰ পঞ্জীয়ন কৰিছে। কৃষকৰ পঞ্জীয়নটো কি বস্তু? কৃষকে আইডি পাব লাগিব, ফাৰ্মাৰ্ছ আইডি। তেতিয়াহে তেখেতলোকে ভৱিষ্যতে কি পাব, সাৰ পাব, বীজ পাব, পানীৰ সুবিধা পাব বা চৰকাৰী স্কিমছ পাব। অসমত এই মুহূৰ্তত 24.5 লাখ পঞ্জীয়নকৃত কৃষক আছে, কিন্তু আমাৰ টাৰ্গেট মিনিমাম 40 লাখক আমি পঞ্জীয়ন দিব লাগে। অৱশ্যে মাটিৰ সমস্যা আছে, কাৰণ বাপেকৰ নামত আছে, পুতেকৰ নামত নাই, তেতিয়া নহ'ব। দেউতাক কেতিয়াবাই ঢুকালে, তেওঁ পুতেকৰ নামত মাটিখিনি আনি লওক, যাতে আমি পঞ্জীয়ন দিব পাৰোঁ। আৰু তেতিয়া কি পাব, আকৌ চৰকাৰী সুবিধা লগত আমাৰ এতিয়া যি 24.5 লাখ কৃষকৰ পঞ্জীয়ন আছে, তাৰে 18,60,000 প্ৰধানমন্ত্ৰী PM কিষাণ পায়। 6,000 টকাকৈ বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো কৃষকক দিয়ে সেইটো পায়। কিন্তু আমি ইয়াক টাৰ্গেট কৰিছোঁ মিনিমাম আৰু 10 লাখ বহুৱাৰ। অসমৰ প্ৰত্যেকখন গাঁৱতে এনেকুৱা কেম্প হৈছে। যিসকলে এতিয়াও কৰা নাই এই কেম্পলৈ যাওক, মাটিৰ ডকুমেণ্ট লৈ তেওঁলোকে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰক, বিভিন্ন সুবিধা ভৱিষ্যতে নিশ্চয়কৈ পাব। কৃষকে